জানো আৰু ঘৰৰ ভিতৰতে সোমাই থাকিম, সেইকাৰণে মাহীয়ে ক'লে ব'ল অলপ ওলাই যাওঁ চকৰ ফালে, আৰু সেইকাৰণে আমি ওলাই আহিলোঁ এইফালে কিবা খাম বুলি। কিন্তু আমি যি খাম বুলি আহিছিলোঁ সেয়া একচুৱেলি আমি নাপালোঁ। আমি ম'ম' খাম বুলি গৈছিলোঁ, কিন্তু আজি যিহেতু বৃহস্পতিবাৰ হয় আৰু আমি বৃহস্পতিবাৰে চিকেন নেখাওঁ, ভেজ খাওঁ, চ' তাতে চিকেন ম'ম' আছিলে, চ' সেইকাৰণে আমি নাখালোঁ। আৰু তাতে আমি পেকিং কৰি কিনে এটা চাওমিন ঘৰলৈ লৈ আহিলোঁ, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তাতে খালোঁহেঁতেন যদি ম'ম' হোৱাহেঁতেন, কিন্তু যিহেতু ম'ম' নাই সেইকাৰণে লৈ আহিলোঁ চাওমিনে ঘৰত খাম বুলি ধুনীয়া কৰি। আৰু যিহেতু গৰম আছিলে তাতে বহুত বেছি গৰম, সেইকাৰণে খাব নোৱাৰোঁ। আৰু এতিয়া আমি ঘৰত আহি পেলাই ইয়াৰ পূৰা লৈ লৈছোঁ খাবৰ কাৰণে, আৰু মই অলপ খাই চালোঁ, মানে টেষ্ট কৰি চালোঁ কেনেকুৱা। চ' বহুত বেছি ধুনীয়া, একদম আমাৰ কলেজৰ দোকানখনৰ নিচিনা একদম একজেক্ট টেষ্টটো। আৰু আমাৰ বায়ে এতিয়া ধুনীয়াকৈ মিক্স কৰি আছে, আৰু একদম তাই একদম নেৰি নেপেৰা লাগিছে মানে খাবৰ কাৰণে। চাওক মুখ মেলি দিছে, একদম পূৰা একদম দবাই দিছে। আৰু এইফালে ময়ো খাই লৈছোঁ, আৰু বহুত বেছি ভাল লাগিছে খাই কিনে, একদম কি ক'ম আৰু। চ' আজি আমাৰ গধূলিটো এনেকুৱাকৈ গ'ল। আৰু বায়ে মানে ব্ৰাছ আনিব গৈছিলে, সৰু বাচ্ছাৰ ব্ৰাছ পাত দিছে বাক, তাই নাচালে, চ' সৰু বাচ্ছাৰ ব্ৰাছ পাতটো লৈ আহিলে। আৰু এইফালে মাহীৰ ৱাৰ্ড্ৰবটো মানে বহুত বেছি লেতেৰা হৈ আছিলে, আনডিচিপ্লিন হৈ আছিলে, আৰু সেইটো অকণমান বা আৰু মই চফা কৰি দিলোঁ। চ' এতিয়া এনেকৈ অলপমান ঠিক ঠাক কৰি দিছোঁ, কেনেকুৱা লাগিছে জনাব দেই।